कैलाशों के बसी धौलीदारों के राजा, शंकर संकट हरणा। शिव कैलाशों के बसी धौलीदारों के राजा, शंकर संकट हरणा। तेरे कैलाशों का अंत न पाया, तेरे कैलाशों का अंत न पाया। अंत बेअंत तेरी माया, ओ भोले बाबा अंत बेअंत तेरी माया। शिव जी नु सजदा चोला ते डोरा, शिव जी नु सजदा चोला ते डोरा। गौरा नु सजदा तुशाला, ओ भोले बाबा गौरा नु सजदा दुशाला। शिव कैलाशों के बसी धौलीदारों के राजा, शंकर
ब्राह्मणस्य प्रतिवचनात् प्रतिमन्त्रा यजमाना तथा च मण्डपस्थिर्वच्च समाय समारोग्यमाविलाक्षो मान्मह्यते धनं धान्यं वसं सकीर्तिलाभं शतसंवत्सरं दीर्घमायुः ॐ पुनस्त्वादित्या रुद्रात्मसवः समिन्धतां पुनर्ब्रह्माणो वसुदेवदे कृतेन स्वन्तमह्यते धनं धान्यं वसं सकीर्तिलाभं शतसंवत्सरं दीर्घमायुः धनं धान्यं पशुं बहुपत्नीलाभं शतसंवत्सरं दीर्घमायुः नमस्कार प्रिय भक्तवृंद 1975 চনতে প্ৰতিষ্ঠা হোৱা ঐতিহ্যম শিৱ মন্দিৰৰ আজি সোণালী জয়ন্তীৰ এয়া প্ৰথম কাৰ্যসূচী এই কাৰ্যসূচী পৰৰে পৰা আৰম্ভ হৈছে আৰু আজি আমি এতিয়া আগবাঢ়িছোঁ আমাৰ সকলৰ একাংকিত এখন স্মৰণিকা উন্মোচন কৰিবলৈ যিখন আমাৰ মৃত্যুঞ্জয় শিৱ মন্দিৰৰ দল শ্ৰদ্ধাৰ কৈলাসচন্দ্ৰ ভট্টাচাৰ্য দেৱ স্যার আমার মাজত উপস্থিত হৈছে বাংলা সাহিত্য সভাৰ আগতে আমাৰ আমন্ত্ৰিত যিসকল অতিথিয়ে মঞ্চ শুৱনি কৰি আছে তেখেতসকলক আমি এখন প্ৰথমতে আদৰণি জনাব আমাৰ মাননীয় সভাপতি শ্ৰদ্ধাৰ কৈলাস ভট্টাচাৰ্য দেৱক আমাৰ सत्यम शिवम सुंदरम আজি 17 আগষ্ট আৰু এই আজিৰ পৰা 50 বছৰ আগতে এই দিনটোতে ইয়াত শিৱ আৰাধনাৰ থলী মহামৃত্যুঞ্জয় মন্দিৰ আৰম্ভ হৈছিল আৰু এই মন্দিৰৰ লগত জড়িত মন্দিৰৰ মূল পুৰোহিত বৰ্তমানৰ পুৰোহিত কাকতি মহোদয় আমাৰ বাওঁকাষে থকা ভট্টাচাৰ্য মহোদয় পাঠশালাৰ পৰা অহা তিলক শৰ্মা মহোদয় সম্পাদক মহোদয় কাকতি মহোদয় আৰু মহামৃত্যুঞ্জয় মন্দিৰৰ লগত জড়িত ভক্তবৃন্দ সুধীবৃন্দ আৰু সেৱাৰ্থলী ৰাইজ মই অভিভূত হৈছোঁ মই ৰোমাঞ্চিত হৈছোঁ মই খুব আনন্দিত হৈছোঁ আমাৰ দৰে অভাজনক এই মহৎ অনুষ্ঠানটোৰ মুখপত্ৰ 50 বছৰীয়া ইতিহাসৰ যিখন স্মৃতি গ্ৰন্থ উন্মোচন কৰিবৰ কাৰণে মোক ইয়ালৈ আপোনালোকে আমন্ত্ৰণ জনালে মই আচলতে এই মহৎ কাম কৰাৰ কাৰণে কোনো ফালৰ পৰাই নিজকে উপযুক্ত বুলি মই ভবা নাই আৰু মই নাভাবোঁ কাৰণ ধৰ্মীয় দিশত এই আৰাধনাৰ দিশত বা বিভিন্ন মাইথলজিকেল যিবিলাক কথা আছে এইবিলাকত মই একেবাৰে কেঁচা মই অসমীয়া বিষয়ৰ এগৰাকী শিক্ষক আছিলোঁ প্ৰথমতে ছাত্ৰ শিক্ষক আছিলোঁ টঙলা মহাবিদ্যালয়ত মই শিক্ষকতা কৰিছিলোঁ আৰু তাৰ পৰা মই 2022 চনৰ ডিচেম্বৰ মাহত অৱসৰ গ্ৰহণ কৰিছোঁ শিৱৰ বিষয়ে ইয়াত আপোনালোকে যিসকল আহিছে ইয়াত উপস্থিত আছে মোতকৈ আপোনালোকে বহুত বেছি জানিব বেছি জানে তথাপিতো মই মাত্ৰ দুআষাৰমান কেইটামান বাক্যৰে মই মোৰ মনৰ কথা প্ৰকাশ কৰিব বিচাৰিছোঁ বা আপোনালোকৰ লগত ভাগ বতৰা কৰিব বিচাৰিছোঁ শিৱ এগৰাকী ৰহস্যময় দেৱতা আদি দেৱতা আৰু শৈৱ ধৰ্মৰ যি পৰম্পৰা ভাৰতবৰ্ষত
খ্ৰীষ্টপূৰ্ব চনৰ পৰা প্ৰায় 3000 বছৰ আগৰ পৰাই শিৱৰ আৰাধনা, শিৱৰ পূজা, শিৱৰ চৰ্চা কৰি অহা হৈছে। আৰু এই অসম মুলুকতো আমি দেখিছোঁ যে যোগিনী তন্ত্ৰৰ কথা আমি জানো, কালিকা পুৰাণৰ কথা আমি জানো। এইবিলাকতো আমি শিৱৰ আৰাধনাৰ কথা, শিৱৰ পূজাৰ কথা আমি অধ্যয়ন কৰিলে পাওঁ। এইগৰাকী দেৱতা অতি অনাড়ম্বৰ, ৰহস্যময়, অথচ এফালে তেওঁৰ ৰুদ্ৰৰূপ আৰু আনফালে তেওঁ তাৰ কল্যাণকামী এটা তেওঁৰ মূৰ্তি। এইটো ভাবিলে আচৰিত লাগে। আমাৰ বৈষ্ণৱ ধৰ্মত যেনেকৈ বিষ্ণুক পূজা কৰা হয়, শাক্ত ধৰ্মত বিভিন্ন দেৱীক পূজা কৰা হয়, আৰু শৈৱ ধৰ্মত শিৱ মূল দেৱতা। এইগৰাকী দেৱতাৰ কথা আপোনালোকে গোটেইবিলাক থিয় হৈ আছে। দীঘলীয়া বক্তৃতা দিয়াৰো আচলতে ইয়াত অৱকাশ নাই। তথাপিতো মই যিখিনি এতিয়ালৈকে অধ্যয়ন কৰি পাইছোঁ তাৰ মাত্ৰ দুটামান বাক্যহে মই আপোনালোকৰ আগত ক'ব বিচাৰিছোঁ যে শিৱ আচলতে এফালে তেওঁ ৰুদ্ৰৰূপ আৰু আনফালে কল্যাণকামী এটা ৰূপ। শিৱ বৰ বিচিত্ৰ, শিৱ বৰ ৰহস্যময়, আৰু শিৱক অসমৰ বিভিন্ন জনগোষ্ঠীৰ মানুহে বিভিন্ন ধৰণেৰে পূজা কৰে। যেনেকৈ মই বড়ো অধ্যুষিত অঞ্চলত বাস কৰোঁ, তাত বাথৌ ব্ৰা শিৱক বাথৌ ৰূপত তেওঁলোকে পূজা কৰে। আৰু আপোনালোকে সকলোৱে জানে যে যেনেকৈ আমি বিষ্ণুক শালগ্ৰামত পূজা কৰোঁ, শালগ্ৰামৰ ৰূপত পূজা কৰোঁ, ঠিক তেনেকুৱাকৈ শিৱক আমি শিৱলিংগ ৰূপত আমি পূজা কৰোঁ। আৰু এই পূজাৰ দ্বাৰা মানুহে বিভিন্ন সময়ত বিভিন্ন ফল প্ৰাপ্তি তেওঁলোকৰ হৈছে। আৰু শিৱৰ যি ৰুদ্ৰৰূপ, সেই ৰুদ্ৰৰূপৰ অন্তৰালতো অনেক ৰহস্য লুকাই আছে। আজিৰ পৰা 50 বছৰ আগতে এই মৃত্যুঞ্জয় মন্দিৰৰ আৰম্ভণি হৈছিল বুলি মই আৰম্ভণিতে ক'লোঁ। আৰু ইয়াৰ মূল হোতা পৰশুৰাম কাকতি বাবা, তেখেতৰ লগত আমাৰ পৰিচয় বৰ নাটকীয়, আকস্মিক। মোৰ সৰু ছোৱালী ইয়াত হেণ্ডিকত তাই পঢ়ি আছিল, এতিয়া তাই ইউনিভাৰ্চিটিত পঢ়ে, ডৰথী বৰুৱা। আৰু তাই কোনোবা বান্ধৱীয়ে তেখেতক ইয়ালৈ তাইক লৈ আহিছিল। আৰু তেতিয়াৰ পৰাই আমাৰ ঘৰত গৈ তেখেতৰ কথা, আমাৰ বাবাৰ কথা আমাৰ আগত ক'লে। আৰু আমি তেখেতৰ প্ৰতি আকৃষ্ট হ'লোঁ। তেখেতৰ কাম কাজ বা তেখেতৰ যি ইয়াত তেওঁৰ যি ইয়াত এই মন্দিৰ বনোৱাৰ ক্ষেত্ৰত তেওঁৰ যি অৱদান, তেওঁৰ যি পৰিশ্ৰম, তেওঁ যি অধ্যৱসায়, তেওঁ যি সাধনা, এইবিলাকৰ কিছু কথা লাহে লাহে জানিবলৈ আৰম্ভ কৰিলোঁ। আৰু এই মন্দিৰ প্ৰতিষ্ঠাৰ ক্ষেত্ৰত আপোনালোকে স্মৃতি গ্ৰন্থখনৰ কিছু লেখা মই আধিকাকত চাওঁতে পঢ়াৰ সৌভাগ্য হৈছিল। আৰু তাৰ পৰা আপোনালোকে খুব উপকৃত হ'ব যে এই মন্দিৰৰ ইতিহাস এটা লিখা, মন মন্দিৰৰ ইতিহাস এটা লিখা হৈছে। ইয়াৰ সহকাৰী সম্পাদক নৰহৰি পাঠকে সেইটো লিখিছে। আৰু সেই কথাৰ আলম লৈ আমি ক'ব পাৰোঁ যে বিভিন্ন সপোনত দেখুওৱা কিছুমান কাৰ্য আৰু সেইবিলাক কেনেকৈ বাস্তৱত ৰূপায়িত হৈছে তাৰ ৰোমাঞ্চকৰ বৰ্ণনা আপোনালোকে এই স্মৃতি গ্ৰন্থখনৰ জৰিয়তে পঢ়িবলৈ পাব। আমি জানো যে সকলো ধৰ্মৰে মূল মন্ত্ৰটো হৈছে মানৱ সেৱা, মানৱ ধৰ্ম হৈছে শ্ৰেষ্ঠ ধৰ্ম। আৰু বিভিন্নজনে বিভিন্ন প্ৰকাৰে তেওঁলোকে পূজা আৰাধনা কৰে। গতিকে আমাৰ কাকতি বাবাই তেওঁ শিৱ আৰাধনা কৰি, শিৱ পূজা কৰি তেওঁ মানৱ সেৱা কৰি আছে আচলতে। কাৰণ বিভিন্ন দুৰ্গতজনক, অসহায়জনক, ৰোগাক্ৰান্তজনক বিভিন্ন সময়ত তেওঁৰ এই জপ আৰাধনাৰে সেই সমস্যাবিলাকৰ তেওঁ সমাধান কৰিছে। আৰু সেই ফল তেওঁলোকে হাতে হাতে পাইছে। ইয়াত আপোনালোকে এটা কাহিনী পঢ়িবলৈ পাব, চক্ৰধৰ ডেকা নামৰ মানুহজনৰ কাহিনী।
যি হাতী হেৰুৱাৰ পিছত হাতী বিচাৰি তেওঁৰ ওচৰত শৰণাপন্ন হৈছিল আৰু তেওঁ সেইদিনাই তেওঁ সেই হাতীৰ সন্ধান দিব পৰা নাছিল ৰাতি তেওঁ জব কৰি উঠি পিছদিনা চক্ৰধৰ ডেকাক হাতীৰ সন্ধান দিছিল আৰু ঠিক তেনেকুৱাকৈ ভট্টাচাৰ্য মহোদয় আছে আন কেইগৰাকীমান ব্যক্তি আছে এখেতৰ সহচৰ হিচাপে বা এখেতৰ সংগী হিচাপে আৰু এই মন্দিৰটো প্ৰতিষ্ঠাৰ ক্ষেত্ৰত সকলোৱে যি হাত উজান দি আৰু অলৌকিকভাৱে মানে মূৰামূৰি সময়ত কেতিয়াবা মূৰামূৰি সময়ত সমস্যাটোৰ সমাধান হৈ যায় তেওঁ সমাধান উলিয়াব নোৱাৰি তেওঁ দীৰ্ঘভস্ত হৈ থাকে অথচ সময়ত তেওঁ আহি সেই সমস্যাৰ সমাধান তেওঁৰ সন্মুখত হাজিৰ হয় গতিকে এই ধৰণৰ অনেক অলৌকিক কথা আমি স্মৃতিগ্ৰন্থখনৰ পাতে পাতে আমি পাম আৰু মানৱ সেৱা বা মানৱ ধৰ্ম পৃথিৱীৰ শ্ৰেষ্ঠ ধৰ্ম আৰু বিভিন্ন ধৰ্মৰ জৰিয়তে যেনেকৈ কাকতি বাবাই তেওঁ বিভিন্নজনৰ আৰ্তজনৰ তেওঁ শিৱ আৰাধনাৰ জৰিয়তে শিৱ জপৰ জৰিয়তে শিৱ বাবাৰ নিৰ্দেশমৰ্মে তেওঁ সেই মানুহবিলাকৰ সমস্যা সমাধান কৰিছে অপুত্ৰসকলক পুত্ৰ দান কৰিছে কাৰোবাৰ দুৰাৰোগ্য বেমাৰত আক্ৰান্ত হৈছে সেইসকলক তেওঁ নিৰোগী কৰিছে তাৰ পৰা পৰিত্ৰাণ তেওঁলোকে পাইছে গতিকে বৰ দীঘলীয়া মই কথা কম বুলি ভাবিছিলোঁ যদিও আমি আমাৰ কাৰ্যসূচীবিলাক লাহে লাহে পিছুৱাই গৈ আছে আয়তীসকলে নাম ধৰিবৰ কাৰণে ৰৈ আছে গতিকে ভৱিষ্যতে কেতিয়াবা আপোনালোকক লগ পালে আমি নিশ্চয় আপোনালোকৰ লগত মই শিকিম এই বিষয়ে কথা কিছু জানিম মই এগৰাকী শিকাৰু মই কোনো তাত্ত্বিক কথা ক'বৰ কাৰণে বা তত্ত্বৰ কথা ক'বৰ কাৰণে বা মেথডলজিকেল জ্ঞান মোৰ একেবাৰে শূন্য তথাপিতো ছাত্ৰ ছাত্ৰীক পঢ়োৱাৰ খাতিৰত বা বিভিন্ন অনুসন্ধিৎসু মনটোৰ কাৰণে বিভিন্ন গ্ৰন্থ অধ্যয়ন কৰাৰ ফলশ্ৰুতিত কিছু কথা আপোনালোকৰ আগত ভাগ বতৰা কৰিলোঁ মোক এই কথাখিনি ক'বৰ কাৰণে বিশেষকৈ নিৰ্মল প্ৰভা বৰদলৈ বাইদেউৰ যিখন শিৱ নামৰ গ্ৰন্থ আছে এই শিৱ এখন বৰ উৎকৃষ্ট গ্ৰন্থ ডক্টৰ নিৰ্মল প্ৰভা বাইদেৱে ৰচনা কৰা সেইখন আমি স্নাতকোত্তৰ ডিগ্ৰীত মাষ্টাৰ ডিগ্ৰীত আমি সেইখন পঢ়িছিলোঁ বা তাৰ পৰা আমি যথেষ্ট জ্ঞান পাইছিলোঁ শিৱ আচলতে লোকদেৱতা জনদেৱতা এজন কৃষক আপোনালোকে জানে শিৱই খেতি কৰিছিল গতিকে খেতিয়কসকলৰ শিৱ পৰম বান্ধৱ তেওঁ শক্তিশালী বলবীৰ্য তেওঁ সকলোৰে কল্যাণ সাধন কৰে কল্যাণকামী তেওঁৰ চিন্তা আৰু এই চিন্তাৰে কাকতি বাবা এই মন্দিৰৰ তেওঁ বিভিন্ন ঘাট প্ৰতিঘাতৰ মাজেৰে তেখেতৰ সহচৰীসকলক সংগীসকলক লৈ তেওঁ 50টা বছৰ অতিক্ৰম কৰিলে আৰু এই 50 বছৰৰ খতিয়ান 50 বছৰ যি দলিল যিখন সম্পাদনা সমিতিয়ে বহু অশেষ কষ্ট কৰি বিশেষকৈ উষা বাইদেউ আছে আন সদস্যসকল আছে উপদেষ্টাসকল আছে তেওঁলোকে অশেষ কষ্ট কৰি এইখন সম্পাদনা কৰি উলিয়াইছে আৰু এইখন আপোনালোকৰ অলপ পিছতে মই এইখন উন্মোচন কৰিবৰ কাৰণে আগবাঢ়িম আশা ৰাখিছোঁ যে গ্ৰন্থ উন্মোচনটো বৰ ডাঙৰ কথা নহয় গ্ৰন্থ উন্মোচন সেইসকলে কৰে যিসকলে কিতাপখন পঢ়াৰ পিছতে আচলতে প্ৰকৃতাৰ্থত ই উন্মোচিত হয় এনে যদি আমি তাক যদি ঘৰত সোমাই থৈ দিওঁ সেইখন কেতিয়াও উন্মোচিত হ'ব নোৱাৰে গতিকে আপোনালোকে নিশ্চয় এই গ্ৰন্থখন স্মৃতিগ্ৰন্থখন আপোনালোকে মনোযোগ দি পঢ়িব আৰু অলৌকিক কথা কিছুমানেও আমাৰ চৌপাশে আমাৰ জীৱনত কেনেকৈ ক্ৰিয়া কৰে আৰু কঠোৰ সাধনা ব্ৰতৰ জৰিয়তে মানুহে কেনেকৈ নিজৰ জীৱনত অগ্ৰসৰ হ'ব পাৰে তাৰ সুন্দৰ বৰ্ণনা সুন্দৰ কথা আমি ইয়াত দেখিবলৈ পাম আৰু আমাৰ সন্মুখতেই অনেক ভক্তৰ লগতে কাকতি বাবা আমাৰ লগত আছে তেওঁৰ জীৱন পৰিক্ৰমাৰ যি তেওঁ ইতিহাস তেওঁ বুৰঞ্জী সেই বুৰঞ্জী বৰ ৰোমাঞ্চকৰ আৰু ইয়াত বেছিখিনি সময়তেই সপোনত তেওঁ বিভিন্ন সময়ত সপোনে তেওঁক বাট দেখুৱাইছে আৰু এই সপোনবিলাক তেওঁ বাস্তৱত ৰূপায়িত হৈছে সুধীবৃন্দ মই কি ক'লোঁ কি নক'লোঁ নাজানো তথাপিতো এইখিনি কথাৰে আজিৰ এই স্মৃতিগ্ৰন্থখন উন্মোচন কৰিবৰ কাৰণে মই আগবাঢ়িছোঁ
প্ৰথমতে আজি এই বিশেষ অনুষ্ঠানটোত গ্ৰন্থ উন্মোচক ডাঙৰীয়াক মই মোৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। মঞ্চত মঞ্চত উপবিষ্ট সাধকসকলক মই মোৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। ক'বলগীয়া যিখিনি কথা আছিল সেইখিনি গ্ৰন্থ উন্মোচক ডাঙৰীয়াই আপোনালোকক সবিস্তাৰে সকলোখিনি কথা কৈছে। মই মাত্ৰ দুটামান কথা ক'ব খুজিছোঁ যে এই মন্দিৰটো মৃত্যুঞ্জয় শিৱ মন্দিৰ, ইয়াৰ প্ৰতিষ্ঠাপক মাননীয় শ্ৰীযুত পৰশুৰাম কাকতি ডাঙৰীয়াই যিধৰণে আজি 50 বছৰ অতিক্ৰম কৰি এটা নতুন দিগন্তৰ সূচনা কৰিছে, নতুন ইতিহাসৰ সূচনা কৰিছে, সেই কথাটো এজন সাধনলব্ধ পুৰুষেহে পাৰে, আমাৰ নিচিনা মানুহে নোৱাৰে। গতিকে তেওঁৰ সাধনলব্ধতাৰ ওপৰত আমাৰ ব্যাখ্যা দিয়াৰ কোনো আমাৰ ধৃষ্টতা নাই। গতিকে মই মোৰ অন্তৰৰ মানে ধন্যবাদ, শ্ৰদ্ধা, অভিনন্দন প্ৰথমতে তেখেতলৈকে যাচিছোঁ। দ্বিতীয়তে যিখিনি আমাৰ লগত আজি আছে বা আগতেও যিখিনি সাধক বা ভক্তই তেখেতৰ লগত লগ লাগি আছে, সেইসকলকো মই মোৰ অন্তৰৰ ফালৰ পৰা ধন্যবাদ জনাইছোঁ। এতিয়া আৰু এটা কথা মোৰ মনত পৰে যে মই মোৰ জীৱনৰ যিটো এৰি অহা দিনবিলাকৰ ক্ষেত্ৰত কিছুমান কথা এই সাধন মানে কি বা কেনেকুৱা ধৰণে মানুহে এজন সাধক হৈ আগবাঢ়িব পাৰে, মই মোৰ জীৱনত বহুখিনি পাইছোঁ। গৈ গৈ মই নিজে এজন ডাঙৰ যোগী পুৰুষ গুৰুৰ সান্নিধ্যও পালোঁ আৰু তেওঁৰ লগত মোৰ সান্নিধ্য হোৱাৰ পিছত হঠাৎ কাকতি ডাঙৰীয়াক মই আজি 10 বছৰমান আগতে তেওঁৰ লগত মোৰ সংযোগ হৈছিল আৰু এই সংযোগটো আজি এৰাব নোৱাৰা অৱস্থাত পৰিণত হৈছে। গতিকে তাৰে মাজত আহি এই যি অনুষ্ঠানটোৰ লগত যোগাযোগ ৰাখি বা অনুষ্ঠানটোৰ লগত সংযোগ হৈ মই আচলতে একো দায়িত্ব পালন কৰা নাই। মোক তেওঁলোকে ৰাখিছে এটা নামত, কিন্তু মই একো দায়িত্ব পালন কৰা নাই, মাজে মাজে খবৰ লৈছোঁ। গোটেই কথাখিনি এখেতে বেছিকৈ প্ৰতিপালন কৰিছে। গতিকে তেখেতকো মই মোৰ অন্তৰৰ পৰা আন্তৰিক ধন্যবাদ জনাইছোঁ। আৰু এই নীলকণ্ঠখনত আচলতে আজি মই ইয়াৰ আকাৰ বা ইয়াৰ ভলিউমটো দেখা পাই মই আচলতে আচৰিত হৈছোঁ, এই বস্তুটো কেনেকুৱা ধৰণে এইখন হ'বলৈ পালে। ইয়াৰ যিটো মই ভিতৰত মানে পঢ়ি চালোঁ, মই আগতে পঢ়ি চোৱা নাই, ভিতৰৰ যিবিলাক কথা ইমান সুন্দৰকৈ আছে যে এই কথাখিনিয়ে আমাৰ ভৱিষ্যতত এখন ডাঙৰ ইতিহাস হিচাপে প্ৰমাণ কৰিব। গতিকে সকলোকে মোৰ হিয়া ভৰা আন্তৰিক অভিনন্দন জ্ঞাপন কৰি মই মোৰ বক্তব্যখিনি ইমানতে সামৰিছোঁ। আৰু উপস্থিত সাধকসকল আৰু যিসকল ভক্তপ্ৰাণ ৰাইজ উপস্থিত আছে, মোৰ একচুৱেলি মইতো খাৰগুৰিৰে মোৰ ঘৰ এইখিনিতে। আপোনাৰ কাকতি খুৰাণী মন্দিৰটো আমি সৰুৰ পৰা দেখিছোঁ আৰু আমি সৰুৰে পৰা এই মন্দিৰটো দেখিয়ে ডাঙৰ হোৱাৰ নিচিনা। তাৰপিছত এই মন্দিৰটো এটা আজিৰ ৰূপটোলৈ আহিছে, এটা ষ্টেজৰ পৰা গৈ এইটো ৰূপলৈ আহিছে আৰু ইয়াত খুৰাৰ যি অৱদান আমি দেখিছোঁ, আমিতো সৰুৰে পৰা দেখিয়ে আছোঁ। আৰু
বহুত কষ্টৰে তেওঁ মন্দিৰ ভাগ কৰিছে আৰু এইটো অৱস্থালৈকে লৈ আহিছে আৰু যেনেকৈ আমাৰ উদ্বোধক মহোদয়ে কৈছে যে শিৱ হৈছে এনেকুৱা যে সমাজৰ সত্যম শিৱম সুন্দৰম একচুৱেলি শিৱ হৈছে এনেকুৱা এটা ৰূপ যিটো বেচিকেলি আমি সৃষ্টিৰ তেওঁ আধাৰ বুলি কোৱা হয় ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰ আমাৰ এটা ৰূপ হৈছে শিৱ চ' শিৱ হৈছে এটা কালচাৰৰো প্ৰতীক শিৱৰ আমি তেওঁ যিটো কৈছে যে যেনেকৈ নিৰ্মল বৰদলৈ বাইদেৱে শিৱ প্ৰতিখন ময়ো অলপ কৰিছোঁ ত' তাতো তেখেতে যেনেকৈ কৈছে যে কৃষক শ্ৰেণীৰ এটা প্ৰতীক শিৱ হয় বেচিকেলি শিৱ মানে হৈছে একচুৱেলি এটা আৰাধনা আৰু এটা মানে সৃষ্টিৰ এটা মানে চবতছে ডাঙৰ এটা আপোনাৰ যিটোক আমি সৃষ্টিৰ আধাৰ বুলি কোৱা হয় গতিকে তেনেকুৱা এটা লৈ আৰু কাকতি খুৰাই যিটো এটা আধ্যাত্মিক ৰূপত এই মন্দিৰ ভাগ কৰি আৰু সমাজৰ কাৰণে এইটোৰ পৰা কৰিব বিচাৰিছে সেইটো সঁচাই বহুত প্ৰশংসনীয় আৰু মই সকলোকে ধন্যবাদ জনাইছোঁ আজিৰ এই উৎসৱ এই অনুষ্ঠানটোত আহি প্ৰত্যেকে নিজৰ যিটো আমাৰ উপস্থিতি দিছে আৰু তেখেতক উৎসাহিত কৰিছে আৰু এই মন্দিৰ ভাগ আগলৈ লৈ যোৱাৰ কাৰণে অনুপ্ৰেৰণা যোগাইছে তালৈ মই চবে ধন্যবাদ দিছোঁ ধন্যবাদ আটাইলৈ মোৰ নমস্কাৰ আৰু সেৱা যাচিছোঁ মঞ্চত উপস্থিত থকা সন্মানীয় উন্মোচক মহোদয় আৰু মোৰ অতি শ্ৰদ্ধাৰ মোৰ জ্যেষ্ঠজন ভক্তপ্ৰাণ ৰাইজ মই আপোনালোক সকলোলৈ মোৰ তৰফৰ পৰা মই সেৱা যাচিছোঁ আৰু এই পবিত্ৰ স্থলীত আজি সমবেত হৈ বাবা সদাশিৱৰ শ্ৰীচৰণত সেৱাপাত জনাই মই মোৰ আচলতে আজি ক'বলৈ খুব ভাষা হেৰাই গৈছে যে মোৰ ঠিক শৈশৱৰ বন্ধু বুলি আজি ক'ম মোৰ ককা যিজনৰ আজি পবিত্ৰস্থলীত সমবেত হৈছোঁ আৰু এই মোৰ ককা শিৱসাধক পৰশুৰাম কাকতি দেৱলৈ মোৰ সেৱা যাচিছোঁ খুব ভাল লগা এটা পৰিৱেশ যে আজি নিজকে খুব গৌৰৱ অনুভৱ কৰিছোঁ যে এইজনা মহান শিৱসাধক এক সময়ৰ বজালী অঞ্চলৰ মোৰ জন্ম গাঁওখনৰ এটুকুৰা হীৰা আছিল এটুকুৰা সোণ আছিল আৰু যি সোণ গুচি যি সোণখিনি প্ৰায় তেখেতৰ জন্মৰ 12 বছৰমান বয়সৰ পৰা আমাৰ বজালী অঞ্চলৰ পৰা হেৰাই গৈ এই ব্ৰহ্মপুত্ৰৰ বুকুত এনেকুৱা এটা পবিত্ৰ স্থলীত এটা শিৱ মন্দিৰ প্ৰতিষ্ঠা কৰি আজি আপোনালোকৰ সন্মুখত 50 বছৰ অতিক্ৰম কৰিবলৈ কৰাৰ লগতে এখনি দলিল আমাৰ সন্মানীয় শইকীয়া বাইদেৱে কৈছে যে তেখেতৰ গোটেই জীৱন বুৰঞ্জীৰ দলিলখন আজি 50 বছৰত প্ৰকাশিত হোৱাত মই আটাইতকৈ গৌৰৱ অনুভৱ কৰিছোঁ যিহেতু মোৰ শৈশৱৰ ককা এই হীৰা টুকুৰা আমাৰ বজালী অঞ্চলৰ একেবাৰে পিছপৰা গাঁও এখন লেচেৰা গাঁও যিখন গাঁও সেই সময়ত নল ইকৰা সাগৰেৰে ভৰা এখন গাঁও আছিল আৰু সেই গাঁওখনত দুটা নদীৰ সমাহাৰত এই লেচেৰা গাঁওখনৰ সৃষ্টি হৈছিল আৰু তাত এইজন বাবাৰ এইজন মোৰ ককাৰ জন্ম হৈছিল আৰু নিচেই গাঁওখনতে মই জন্মগ্ৰহণ কৰিছিলোঁ প্ৰায় 21 বছৰ পিছত 21 বছৰ পিছত জন্মগ্ৰহণ কৰি এইজন ককাই মই লগ পাইছিলোঁ যে মোৰ যিজন নিজৰ ককা সেই ককাজন আজি পৰশুৰাম কাকতি ককাৰ শৈশৱৰ গুৰু আছিল সদায় মই জন্মগ্ৰহণ কৰাৰ পিছত মই যেতিয়া ককাৰ লগত ককাহঁতৰ ঘৰলৈ আমাৰ নৈমিত্তিক যিটো ধৰ্মীয় কাম কাজ এই কৰাৰ কাৰণে গৈছিলোঁ তেতিয়া এইজন ককাই মোক সেই সৰু অৱস্থাত মোক বোকাত তুলি কোলাত লৈ চুমা খাই কোলাৰৰ বাগানে বাগানে ঘূৰাই কহিয়াৰ মিঠাই আদি খুৱাই এইজন ককাই মোক সৰুৰ পৰা ডাঙৰ দীঘল কৰিছিল আৰু যাৰ কাৰণে আজিও মোৰ স্মৃতি চকু পানীৰে ওলাই আহিছে এইকাৰণে
যে সেই অঞ্চলত ককাৰ 12 বছৰ বয়সলৈকে যিখিনি সংগ্ৰাম কৰিছিল, ইকৰা খাকৰিবোৰ কাটি কাটি তাত অনুষ্ঠানৰ জন্ম দিছিল, তাত মানুহৰ ভাতৃত্ববোধৰ জন্ম দিছিল। আৰু সেই গাঁওখনৰ ইতিবৃত্তিত আপোনালোকে জানে, কেতিয়াবা জানে, তাত এখন চোৰাং মঞ্জু বড়ো থিয়েটাৰ বুলি এখন থিয়েটাৰ আছে। সেইখনৰ যথেষ্ট মানে জন্ম দিয়াৰ ক্ষেত্ৰত এইজন ককাৰ এটা যথেষ্ট ভূমিকা আছিল বুলি সেই সময়ত মই ককাৰ মুখৰ পৰাই শুনিছিলোঁ। যেতিয়া ককাক লগ পাইছিলোঁ, এইজন ককাৰ এনেকুৱা কিছুমান দুৰ্দান্ত সাহস আছিল যে প্ৰায় 40-45 কিলোমিটাৰ দূৰৰ পৰা কাণ্ডত মূৰ্তিবোৰ দাঙি আনি সেই অঞ্চলত প্ৰতিষ্ঠিত কৰিছিল। আৰু এইজন ককাৰ হাতৰ পৰশতে জন্ম হৈছিল লেচেৰা গাঁৱত এটা মা লক্ষ্মী মন্দিৰ, যিটো মন্দিৰ আজি এই কিতাপখনত মই দেখিবলৈ পাইছোঁ। মই সঁচাকৈ গৌৰৱ কৰিছোঁ যে সেইজন সৰুৰে পৰা আধ্যাত্মিকতাৰ দিশত সাহসেৰে আগবাঢ়ি যোৱা এজন যোদ্ধা 12 বছৰ বয়সত যেতিয়া এই অঞ্চললৈ গুচি আহিছিল, তেতিয়া সেই অঞ্চলত নিতাল নিস্তব্ধ বিৰাজ কৰিছিল। কিন্তু উপায় নাই, ক'ৰবাত ধ্বংস, ক'ৰবাত সৃষ্টি হৈছিল। আৰু লেচেৰা গাঁৱৰ সমন্বয়ত, লেচেৰা গাঁৱৰ কৃষ্টি সংস্কৃতিৰ লগৰ পৰা বিৰত হৈ এই অঞ্চলত এটা সুন্দৰ শিৱ মন্দিৰ প্ৰতিষ্ঠা কৰিছিল। আৰু যি শিৱ মন্দিৰৰ অলৌকিক মহিমাৰে আপোনালোকে আটাই ইয়াৰ উপকৃত হৈছে, অসমবাসী উপকৃত হৈছে, আৰু নিশ্চিতভাৱে আমি গাঁও অঞ্চলৰ বাসীও উপকৃত হৈছোঁ। আজি মই সঁচাকৈ গৌৰৱ কৰিছোঁ যে এইজন ককা এজন শিৱ সাধকেই নহয়। আজিৰ পৰা কেইবামাহ আগত এইজন ককাৰ অনবদ্য সৃষ্টি কেইখনমান কিতাপ গুৱাহাটী প্ৰেছ ক্লাবত উন্মোচিত কৰাৰ কাৰণে এই মোৰ নিচিনা এজন ককাৰ বোকাত উঠি ডাঙৰ হোৱা এই নাতিজনক উন্মোচন কৰিবলৈ আমন্ত্ৰণ কৰিছিল। সিদিনা মই সেই সভাখনত মই চকুপানী টুকিছিলোঁ। মোৰ আনন্দৰ চকুপানী এইকাৰণে টুকিছিলোঁ যে যিজন ককাক 12 বছৰ বয়সতে গাঁওবাসীয়ে হেৰাই পেলাইছিল, আমি হেৰাই পেলাইছিলোঁ, সেইজন ককাই এতিয়া অকল শিৱ সাধনাৰ যোগেদি নতুন নতুন সৃষ্টি কৰিছে, যি সৃষ্টিৰ আজি অসমবাসীৰ হৃদয়ে হৃদয়ে, গাঁৱৰ প্ৰতিজন মানুহৰ হৃদয়ে হৃদয়ে বিকশিত হ'বলৈ লৈছে। আৰু তাৰ কাৰণে মই গৌৰৱ অনুভৱ কৰিছিলোঁ। সঁচাকৈ আপোনালোক এইজন ককাৰ কাৰণে সঁচাকৈ গৌৰৱান্বিত বুলি মই আগতে জানিছিলোঁ যে এই অঞ্চলত ইমান ওখ ঠাইত এটা মন্দিৰ প্ৰতিষ্ঠা কৰি এই মানুহখিনিক, আমাৰ জনসাধাৰণক যে আধ্যাত্মিকতাৰ দিশেৰে তেখেতে আগুৱাই লৈ গৈছে, তেখেতে আধ্যাত্মিকতাৰ গুণৰ বলতেই তেখেতে সৃষ্টি কৰিছে ন কিতাপৰ উদ্ভাৱন। এই উদ্ভাৱনে আমাৰ নৱপ্ৰজন্মক উৎসাহিত কৰিছে। আমি গাঁওবাসী, আমি বজালীবাসী আজি গৌৰৱ অনুভৱ কৰিছোঁ। বহুত ধন্যবাদ। মই নিজকে ধন্যবাদ মানিছোঁ যে ককাৰ আজি দ্বিতীয় কাৰ্যসূচী 50 বছৰত এই সোণালী জয়ন্তীত মই অংশগ্ৰহণ কৰিব পাৰিছোঁ। গতিকে শৈশৱলৈ মনত পৰিছে ককা, দেউতা, নাতি আৰু হাতী। হাতীটো নাই, ককা আৰু নাতি আছোঁ। নিশ্চয় ককাই, আমি হাতীটোৰ সৃষ্টি কৰিব পাৰিম যদি আমি ককা আৰু নাতি থাকোঁ। আমি সদায় আছোঁ। আজি বজালীৰ পৰা বহুত মানুহ অহা কথা আছিল এই অনুষ্ঠানলৈ, কিন্তু যিহেতু 3 দিনীয়া কাৰ্যসূচী আছে, গতিকে শেষৰ দিনত নিশ্চিতভাৱে গাঁৱৰ পৰা মানুহখিনি আহিব। আজি আমাৰ এজন উদ্বোধক অহা কথা আছিল বৃক্ষৰোপক, তেখেতে মোক ফোনযোগে জনালে তেখেত অকণমান ব্যস্ত মানুহ, কিবা মুখ্যমন্ত্ৰীৰ এটা বিশেষ কাৰ্যসূচীত যাব লগা হোৱাৰ কাৰণে আহিব নোৱাৰিলে। তাৰ কাৰণে আমাৰ ককালৈ, আপোনালোক সকলোলৈ শুভেচ্ছা পঠাইছে। আৰু মই আজি সঁচাকৈ আপ্লুত হৈছোঁ যে আপোনালোকে সঁচাকৈ মোৰ ককাক মৰমেৰে নহয় হৃদয়েৰে আঁকোৱালি লৈছে, যাৰ কাৰণে আজি এই পবিত্ৰ স্থলীত আপোনালোকৰ ইমানবোৰ গণ্যমান্য ব্যক্তিৰ সমাহাৰে আজি এখন নীলকণ্ঠ প্ৰকাশ হৈছে। এই নীলকণ্ঠখন ৰাইজৰ মাজত
প্ৰকাশিত হোক। এই নীলকণ্ঠৰ যোগেদি মোৰ ককাৰ আধ্যাত্মিকতা, মোৰ ককাৰ মানসিকতা, মোৰ ককাৰ দীৰ্ঘায়ু সকলোৱে কামনা কৰক, তাকে আশা ৰাখি পুনৰবাৰ এই অনুষ্ঠানটোৰ দীৰ্ঘায়ু কামনা কৰি ককাৰ আশু আৰোগ্য সুস্থ হৈ থাকক। তেখেতে যাতে ভৱিষ্যতে এই অঞ্চলৰ পৰা, এই গুৱাহাটীৰ পৰা গাঁৱলৈ আমাৰ আধ্যাত্মিকতাৰ বঁটাহ, আধ্যাত্মিকতাৰ চিন্তা চৰ্চা যাতে আকৌ লৈ যাব পাৰে, তাৰ কাৰণে মই আশা ৰাখিছোঁ। ককাই কেইদিনমান আগতে সৃষ্টি কৰি অহা সেই সুন্দৰ লখিমী মন্দিৰটো আজি কিছু পৰিমাণে তাত অগ্ৰসৰ হৈছে, আৰম্ভ কৰিছোঁ আমি। গতিকে নিশ্চিতভাৱে ককাৰ হাতৰ পৰশত বহুতো অনুষ্ঠানৰ জন্ম হৈছিল আৰু নিশ্চিতভাৱে যে আমিও গৌৰৱ অনুভৱ কৰোঁ যে আমাৰ ককাই অকল আধ্যাত্মিকতাই নহয়, তেখেত এজন আমাৰ কাৰণে গৌৰৱ, তেখেত আমাৰ হীৰা আৰু তেখেত আমাৰ মাজত মুকুতা হৈ জিলি থাকক, তাৰে কামনা কৰি মই মোৰ বক্তব্য সামৰিছোঁ। ধন্যবাদ। আজি উপস্থিত সকলো ভক্তবৃন্দক মই মোৰ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। শিৱ বিষয়ে ভণ্টি ক'লে যে শিৱক পূজা কৰিব আমি নাজানো, মই পূজাক আপুনি শিৱক কেনেকৈ পূজা কৰা যায়। তো ভগৱানক মানুহে আমি কেতিয়াও পূজা কৰি সন্তুষ্ট কৰিব নোৱাৰোঁ। সন্তুষ্ট কৰাৰ এটাই মূল কাৰণ হৈছে সংকল্প। য'ত দৃঢ় সংকল্প থাকে তাতে ভগৱান উপস্থিত হয়। য'ত সংকল্প নাথাকে তাত কোনো কামৰ মূল্য নাথাকে। সংকল্পই মানৱ ধৰ্ম। সংকল্প ল'বা মানুহক সোণ ৰূপ কাম যিমান ৰজা মহাৰজাসকলে পূজা কৰি আহিছিলে, তেওঁলোকৰ সেইবিলাকৰ বলৱান শক্তিবান, তেওঁলোকৰ ঐশ্বৰ্য শক্তি আছে বুলি সেইবিলাকে উপাসনা কৰিব পাৰে। কিন্তু আজি আমি এটা নিম্নখনৰ মানুহে আমি এজন যদি ভগৱানক পূজা কৰিব যাওঁ, আমি কেনেকৈ কৰিম? আমি আনক দেখি আনে কি কৰিছে, কেনেকৈ পূজা কৰিছে, কি কৰিছে সেইটো আমি ভাবিব নালাগে। আমি ভাবিব লাগে আমাক আত্মসন্তুষ্টি, আমাক ওচৰে পাজৰে থকা মানুহখিনি আমি সকলোকে মৰম স্নেহেৰে সকলোকে ৰাখিব পাৰিলে ভগৱানেও আমাক মৰম স্নেহ কৰিব। প্ৰথম কথা হয়। আৰু কিবা সুধিবা নহয়? এতিয়া সেইকাৰণে কথাটো এনেকুৱা, ভগৱানক পূজা কৰিবৰ কাৰণে আমাক কোনো দ্ৰব্যৰ দৰকাৰ নাই, কিন্তু তেওঁৰ এটা যিটো নীতি, আমি যেনে কাপোৰ ধাৰণ কৰিছোঁ, তেওঁৰ পূজাৰ কাৰণে কিছুমান দ্ৰব্য আছে, আমি সেইখিনিৰে কৰিব লাগে। কিন্তু আত্মসন্তুষ্টি সংকল্প, দৃঢ় সংকল্পৰে আপোনালোকে ভক্তবৃন্দক মই কওঁ যে সংকল্প ৰাখি আপোনালোকে আগবাঢ়ক, আমাক সদায় শিৱক পাব। কাৰণ প্ৰত্যেকে যিয়ে ধৰ্মক মানে, যিয়ে যিটোক ভাল পায়, তেওঁৱে শিৱ, তেওঁৱে একে ৰূপতে থাকে। বতাহৰ লগতো শিৱ আছে, সূৰ্যৰ লগতো শিৱ আছে, বায়ুৰ মানে আপোনাৰ ধৰিত্ৰীৰ লগতো শিৱ আছে, যে যত জীৱ ততই শিৱ। সেইকাৰণে মই বননীৰ চকুলত লিখিছোঁ যে মানুহে গছ কাটি জীৱ হত্যা কৰি যিখিনি মানুহক আজি হাতী মানুহৰ যিটো সংঘাত, সেই সংঘাতটো লাহে লাহে আজি আমাৰ মানৱ সমাজত নিজে নিজে লাগিব ধৰিছে। তেওঁলোকক যিমান হত্যা কৰা হৈছে, তেওঁলোকৰ বননি যিমান ধ্বংস কৰা হৈছে, তেওঁলোকক যিমানখিনি নাইকিয়া কৰা হৈছে, সেইকাৰণে আজি আমাৰ মাকে দেউতাকে ল'ৰাক হত্যা কৰিছে, বোৱাৰীয়ে মানে শহুৰেকক হত্যা কৰিছে, স্বামীয়ে তিৰোতাক হত্যা কৰিছে, আৰু স্বামীয়েও পুৰুষক হত্যা কৰিছে। এইবিলাক সেই যে আমাৰ বননিখন ধ্বংস হৈ গ'ল, সেই যে আমাৰ জীৱকুলে যে অভিশাপ দিলে, সেই অভিশাপ আমাৰ বতাহৰ ওপৰত ঘূৰি আছে। গতিকে আমি আজি যে গছপুলি ৰুলোঁ, গছপুলি ৰোৱাৰ এটাই কাৰণ হ'ল যে গছপুলি আমি যদি ৰুওঁ আৰু গছৰ যিটো অক্সিজেন বল আমি যিখিনি পাম, সেইখিনিত আমি সুন্দৰভাৱে জীয়াই থাকিব পাৰিম। আৰু তেওঁলোকে আমাক জীয়াই থকাৰ কাৰণে কিছুমান অক্সিজেন দিয়ে, আমিও তেওঁলোকক দিওঁ। সেইকাৰণে জীৱ আৰু গছ, আমি ভগৱানক ভাল পাব লাগিলে প্ৰথম জীৱক ভাল পাব লাগিব, আৰু
প্ৰথম জীৱক ভাল পাব লাগিব, তাৰ প্ৰকৃতিক ভাল পাব লাগিব। এইটো গতিকে মই বেছি দীঘলীয়া নকৰোঁ, মোৰো পূজা আছে, কিন্তু মই 50 বছৰ পূৰ্ণ কৰিব পাৰিলোঁ 1962 চনত। মই বহুত সপোন ৰচি মানে নহয় যে মই এটা বহুত বিৰক্তি বুলিয়ে ক'ব লাগিব। আজি যিহেতু ধৰ্ম অনুষ্ঠান এটাত আছোঁ আৰু মই ইমানখিনি পালোঁ যে সেই সময়ত শৈশৱকালত মোক পঢ়িব দিয়া নাছিলে। প্ৰথম কথা যে খেতি বাতি কৰিব দিছিলে, ইমান মাটি আছে, কিবা খেতি কৰিব লাগে। তেতিয়া মই হয়তো মন মন্দিৰত সেইখিনি লিখিছোঁ, কিন্তু মই দেউতাক ৰাতি কৈছিলোঁ। তাৰ আগতে মোৰ মা মৃত্যুৱে হৈছিলে, অকল দেউতাৰ লগত আছিলোঁ। গতিকে দেউতাক মই নিশা ক'লোঁ যে তুমি জন্ম দিছা, তোমাক মই সদায় পূজা কৰিব পাৰিম, শিৱ হিচাপে পূজা কৰিব পাৰিম, কিন্তু তোমাৰ মানে যিটো ব্যক্তিত্বৰ কথা, তোমাৰ কথাখিনি যদি মোৰ ভাল নালাগে তেতিয়াহ'লে সেইটো মই মানে মানিব নোৱাৰোঁ। গতিকে মই পঢ়িব লাগিব, মই মানে ধন সম্পত্তি কিবা কিবি তোমাৰ ঐশ্বৰ্য শক্তি আছে বুলি মই তোমাক লগত নাথাকোঁ। সেইবুলি 1962 ডাঙৰ বানপানী আছিলে, যিটো দুটা নদীৰ সংগম ক'লে আমাৰ লেচৰা গাঁৱত মোৰ নাতিয়ে ক'লে। সেই নদীত 1962 চনৰ বানপানী, সেই সময়ত অসমত ডাঙৰ বানপানী আছিলে। তেতিয়া মই গৰুৰ লেজত ধৰি সেই ৰাতি গৰুৰ লেজত ধৰি কিনে সেই নদীটো পাৰ হৈ মই যি আহিলোঁ আৰু উভতি নগ'লোঁ। এই সংকটটো আছিল যে মই শিৱ বাবাই মোক কৈছিলে যে তুমি ঘৰৰ পৰা ওলাই যোৱা, মই তোমাৰ লগত আছোঁ। ঠিক মই তেওঁৰ কথা শুনি সেই ওলাই আহিছোঁ। তেওঁ য'তেই থাকিব দিছে, য'তেই মানুহে হিংসা কৰিছে, কিবা কৰিছে, মই এইটো ফিৰি নাচাওঁ। মানুহে মানুহৰ মনৰ যিটো ক্ৰোধ, ৰোগ, ভোগ, এইবিলাক সকলো আমি নিজে নিজে হজম কৰিব পাৰোঁ। এইটো 1 নম্বৰ। 2 নম্বৰ কথা, মই আজি 50 বছৰ সোণালী জয়ন্তী উৎসৱ পালন কৰিবলৈ এইকাৰণে পালোঁ। এই সোণালী জয়ন্তী উৎসৱৰ কাৰণে আজি মোৰ মাজত যিসকল নাই, যেনে মোৰ পৰম শ্ৰদ্ধাৰ অজিত বৰদলৈ ছাৰ, ভূপেন ডেকা, বিপিন ডেকা, বসন্ত ডেকা, মানে দলি বৰদলৈ, যিসকলৰ মই নাম ক'বলৈকে মোৰ ভাষা নাথাকে, গতিকে তেওঁলোকৰ মৰম স্নেহ প্ৰীতি হৃদয়ত লৈ, তেওঁলোকৰ স্মৃতিক লৈ, মোৰ ভক্তসকলৰ স্মৃতিক লৈ মই আজি 50 বছৰ পূৰ্ণ কৰিবলৈ শক্তি হৈছোঁ বাবাক আশীৰ্বাদ পাই। গতিকে ভক্ত যদি নাথাকে আৰু ভক্তৰ যদি মানে অবিহনে ভগৱান কেতিয়াও থাকিব নোৱাৰে। গতিকে মই অকলে 50 বছৰ অতিক্ৰম কৰা নাই। আজি ইয়াত যিমানখিনি আমাৰ ভক্তবৃন্দ ইয়াত উপস্থিত আছে, তেওঁলোকক লগত ৰাখিহে মই 50 বছৰ অতিক্ৰম কৰিলোঁ। আৰু এই অতিক্ৰম কৰাৰ কাৰণে মই প্ৰথমে মই নিজকে ধন্য মানিব বুলি মই নাপাওঁ। মই ভক্তসকলক লৈ কিনে মই ধন্য মানিছোঁ। এইখিনি কৰি মই মোৰ বক্তব্য সামৰিলোঁ। পৰম শ্ৰদ্ধাভাজন আজিৰ এই মহান অনুষ্ঠানৰ গ্ৰন্থ উন্মোচক মহাশয়, মঞ্চত উপবিষ্ট গুণীজ্ঞানী বুদ্ধিবৃন্দ আৰু মোৰ ভক্তপ্ৰাণ ৰাইজ, আমালৈ নিৰ্দেশনা আহিছে খুব চমুকৈ। আমাৰ পৰশুৰাম কাকতি বাবা আৰু মই আমি বন্ধু সদৃশ, আৰু আমি ইয়াতে ওচৰতে থাকোঁ। তেখেতে তাৰ সময়তে মোক ফোন কৰি মাতে, মই অমৃত পাঠকতে ইয়াতে ঘৰ, আৰু সেনেকুৱাকৈ আমি যি সাৱলীল ভাষণ শুনিলোঁ আপোনালোকৰ উপযুক্ত বক্তাবিলাকৰ পৰা, আমি এনেকুৱাকৈ আমি কোৰ্ট কাছাৰীত কাম কৰা মানুহ, আদালতৰ মানুহ, বিশেষকৈ ভাষণ চাষণ দিব নাজানো, ইমান শিক্ষকবিলাকৰ দৰে নহয়। চমুকৈ ক'ম যে তেখেতে এই যিটো শিৱ সাধনাৰ লগত তেখেতে যিটো সাহিত্য সাধনা তেওঁ পেৰেলেলভাৱে যেনেকৈ লৈ গৈছে, এই সাহিত্য সাধনাৰ কাৰণে তেওঁ প্ৰায় মোক বিচাৰে কেতিয়াবা আলোচনাৰ কাৰণে। আৰু ময়ো এতিয়া অৱসৰ লৈছোঁ, 2018 চনতে কোৰ্টৰ পৰা অৱসৰ লৈছোঁ, আৰু মই আহি তেওঁৰ চেম্বাৰত বহি অলপ আলোচনা কৰি সেইবিলাক আমি অলপ আলোচনা কৰোঁ। তেওঁ যিখিনি কিতাপ লিখিছে, সংকল্পৰ সাধনা,
মন মন্দিৰ বননিৰ চকুলো এইবিলাক উন্মোচনত তেখেতৰ নাতিও আছে আমি নাতিক পাইছোঁ আমাকো পাইছে চাগে গতিকে মই খাৰগুলিৰ বাসিন্দা ওচৰৰ বাসিন্দা আৰু তাৰ বন্ধু হিচাপে বেছি দীঘলীয়া কৰিব নোখোজোঁ তেখেত এজন শিৱ সাধকেই নহয় এজন ডাঙৰ সাহিত্যিক অসমীয়াৰ সাহিত্যৰ ভঁৰালত তেখেতৰ অৱদান বহুত আছে তেখেতক মই এটাই আহ্বান কৰিম আমাৰ কাকতি দেৱক আপোনালোকে দেখিছে আহোঁতে কিমান কষ্ট পাইছে বিৰাট ওখ চিৰি কিন্তু ইয়াত থাকি কেনেকুৱা পাইছে আপোনাৰ চকুৰ দৃষ্টিত চাওক মহাবাহু ব্ৰহ্মপুত্ৰ নীৰৱে বৈ আছে তেখেতে জীৱনত মহাবাহু ব্ৰহ্মপুত্ৰৰ দৰে বৈ থাকক কাৰণ নদীয়ে কেতিয়াও পাহাৰৰ পৰা ওলাই পথত কাকো নুসুধে যে সাগৰলৈ কিমান দূৰ তেওঁ সাগৰ পাওক মোৰ সেই কামনা